ওম নীলাঞ্জনচয় প্রখ্যাং রবিসুতং মহাগ্রহম ছায়া গর্ভ সম্ভূতম বন্দে ভৈত্যা শনৈচরম। শনি মহারাজে মঙ্গল করক, কুশলে রাখক। আর নমস্কাৰ শ্ৰদ্ধা ৰাইজসকল, আমাৰ নৱগ্ৰহ মন্দিৰ যিটো আছে মংগলদৈত, সেই নৱগ্ৰহ মন্দিৰৰ পূজাৰী এজন লগ পাইছোঁ, মাননীয় পৰেশ দেৱ গোস্বামী ডাঙৰীয়াক। তেখেতৰ লগত আমি কথা পাতিম। এই আপোনাৰ লগত যিটো নৱগ্ৰহ মন্দিৰ আছে তাতে বিয়া বাৰু অন্নপ্ৰাশন এইবিলাক কাজকৰ্ম হয়। অৱশ্যে মাননীয় বিধায়ক মাননীয় সভাপতি সম্পাদক মহোদয়, এই যে আমাৰ নৱগ্ৰহ মন্দিৰত বিভিন্ন গ্ৰহ পূজা বিবাহ লঘোণেনি নামাকৰণ তিৱাকৰণ এনেকৈ চলি থাকিব। চলি থাকিলে ৰাইজৰ সহযোগিতা কামনা কৰি তেওঁলোকৰ আশীৰ্বাদ চলাই পৰিয়ালটো ভালে চলাই নিয়ক। আৰু এনে গ্ৰহ মন্দিৰত বিয়া হ'লে যে কোনো অশুভ সেনেকুৱাতো একো নাই? একো নাই। আৰু ভালহে? ভাল হয়, ভাল হয়। মানে গ্ৰহৰ পৰা আশীৰ্বাদ পায়? আশীৰ্বাদ পায়। আৰু মন্দিৰটোৱে যিমানলৈকে তাৰমানে পৰিয়ালটো শান্তি ৰাখিব পাৰে নহয় বাৰু। আৰু সকলোৱে আমাৰ মন্দিৰ বুলি ক'লে তাৰমানে সেই মন্দিৰত যিমান পাৰি সিমান দান বৰঙণি আগবঢ়াব লাগে, গ্ৰহ মন্দিৰত আগবঢ়াব লাগে নহয় জানো? গতিকে সেই আগবঢ়ালে আমাৰ বিভিন্ন ঘৰ পৰিয়ালৰ এই পৰিয়ালটোৰ ব্যস্ততাত সকলো কামতে ব্যস্ততাত তাৰমানে বেমাৰ আজাৰ নাপায়। আৰু তেওঁলোকে শান্তি থাকিব পাৰে, অনিষ্ট কৰিব নোৱাৰে। আৰু যিমান নহওক শুক্ল সপ্তমী তিথিত তাৰমানে সকলো ল'ৰা ছোৱালী যায় তাতে এখন শৰাই আগবঢ়াব লাগে। পঢ়া শুনা ছোৱালীবিলাকে বুজি পাইছেনে? সেই ল'ৰা ছোৱালীবিলাকে যদি শৰাই সপ্তমী তিথিত তাৰমানে শৰাইখন আগবঢ়ালে ছোৱালীবিলাকৰ অলপ বিদ্যা আগবাঢ়িব পাৰি। আৰু আমি যিমান পাৰোঁ ৰাইজৰ সহযোগিতা মানুহখিনি আগবঢ়াই আনবাৰ কাৰণে বহুতখিনি আমি আগবাঢ়ি যাব পাৰোঁ। আমাৰ নিজৰ দেশত সেই মন্দিৰটো ইমানেই নিৰ্মাণ হোৱা নাই, চৰকাৰৰ হাততো আছেই। আমি যিমান পাৰোঁ সিমান চেষ্টা কৰি আমি মন্দিৰটো আগুৱাই লৈ যাব পাৰোঁ। তাৰ পিছত মানে একো নাই, সকলোৱে কামত ব্যস্ত থাকিব পাৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ পৰেশ দেৱ গোস্বামী ডাঙৰীয়াক। গতিকে সকলো ৰাইজক মই এটা কথাই জনাব খোজোঁ যে গ্ৰহ মন্দিৰত শুভ কৰ্ম, বিবাহ, চূড়াকৰণ, নামকৰণ, অন্নপ্ৰাশন ইত্যাদি কৰ্ম কৰিলে কোনো অশুভ শক্তিয়ে প্ৰভাৱ নেপেলায়, বৰং ভালহে হ'ব। গ্ৰহ দায় দশাবিলাক কাটি যাব আৰু বহুত ভালহে হয়। এইখিনি হেৰি কৰি সকলো ৰাইজক ধন্যবাদ জনাই সকলোৱে সুস্থ থাকক, কুশলে থাকক, সামৰিলোঁ।